Hello everyone, good evening, welcome back to our channel. Thumbnailot দেখাৰ দৰে গম পাইছে আমি আজি ADRE স্কিল টেষ্টৰ কাৰণে এটা মাইক্ৰ'ছফ্ট পাৱাৰপইণ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকৰ প্ৰেক্টিছৰ কাৰণে লৈ আহিছোঁ গতিকে কুৱেশ্যনটো আমি আগতে চাই লওঁ মই অলপ স্ক্ৰীনখন মিনিমাইজ কৰি দিছোঁ তেতিয়া দেখা পাব এতিয়া লেফ্ট ছাইডৰ স্ক্ৰীনখন এইটো আপোনাৰ MS পাৱাৰপইণ্টৰ হোম স্ক্ৰীন মই যে কাৰ্চৰডালেৰে দেখাইছোঁ বেলেগ দেখা হৈ গৈছে সৰু হৈ গৈছে এতিয়া মই কুৱেশ্যনটো আপোনাক দেখাবৰ কাৰণে ৰাইট ছাইডে কুৱেশ্যন পেপাৰখন লৈছোঁ কুৱেশ্যন পেপাৰখন হ'লে আপোনাৰ আছাম ছেক্ৰেটেৰিয়েট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট 2018 এতিয়া ইয়াতে তিনিটা কুৱেশ্যন আহিছিলে এটা আপোনাৰ MS এক্সেলৰ কুৱেশ্যন এইটো কুৱেশ্যন নম্বৰ 1 দেখা পাই আছে নিশ্চয় MS এক্সেলৰ তাৰপিছত আপোনাৰ নেক্সট কুৱেশ্যন নম্বৰ 2 চাওক যেটো আপোনাৰ 2 নম্বৰ কুৱেশ্যন আছিল আমি এইটো কুৱেশ্যন এটেম্প কৰিম এতিয়া 2 নম্বৰ কুৱেশ্যনটো আপোনাৰ MS পাৱাৰপইণ্টৰ কুৱেশ্যন এইটো কি লিখা আছে চাওক এতিয়া কুৱেশ্যনটো ডিজাইন 4 slides using Microsoft PowerPoint and get print of the slides in a single page. The slides should contain the following information. এতিয়া কেইটামান কাম কৰিব দিছে এতিয়া slide 1 slide 2 slide 3 slide 4 তাৰ মানে আমাক Microsoft PowerPoint ইউজ কৰি 4খন স্লাইড বনাব দিছে ঠিক আছে 4খন স্লাইড বনাব দিছে আৰু লগতে এই গোটেই কেইখন স্লাইড লাষ্টত এটা পেজত প্ৰিন্ট আউট উলিয়াব দিছে ইন এ সিঙ্গল পেজ ওকে আৰু কুৱেশ্যনটোত কিমান মাৰ্কস দিয়া আছে 15 মাৰ্কস এতিয়া একেবাৰে আৰম্ভণি হিচাপত আপোনালোকে টাইমৰ কথা ভাবিব নালাগে কিমান সময়ত লাগে আপোনালোকে জাস্ট কমপ্লিট কৰক আৰু বস্তুখিনি বুজি লওক মই মাজে মাজে লেফট সাইডৰ যেটো আপোনাৰ ই কাৰ্সৰে দেখাইছো MS পাৱাৰপইণ্টৰ হোম স্ক্ৰীনখন মই ডাঙৰ কৰি দেখাম জাস্ট এতিয়া কুৱেশ্যনটো চাবৰ কাৰণে ইফালে মোৰ হোম স্ক্ৰীনখনক দুটা ভাগত স্প্লিট কৰি লৈছো ভাগ কৰি লৈছো এটা কুৱেশ্যনটো চাওক ডিজাইন 4 slides using Microsoft PowerPoint and get print of the slides in a single page. The slides should contain the following information. আগতে আমি কি কৰো 4খন স্লাইড এড কৰি লও মানে 4খন স্লাইড বনাই লও তো মই কি কৰিছো লেফট সাইডে গৈছো গৈ আপোনাৰ MS পাৱাৰপইণ্টৰ যিখন উইন্ডো আছে এইখন MS পাৱাৰপইণ্ট উইন্ডো এখন মই অলপ ম্যাক্সিমাইজ কৰি দিছো ডাঙৰ কৰি দিছো এতিয়া দেখা পাব এইটো আপোনাৰ MS পাৱাৰপইণ্টৰ হোম পেজ বুলিও ক'লো অলপ বুজি পোৱা ভাষা এতিয়া হোম পেজত আমি কি কৰিম এই যে বগা এখন দেখা পাইছে আপোনালোকে মই কাৰ্সৰডাল যে মুভ কৰি আছো এইখনক কয় স্লাইড বুলি এনেকুৱা স্লাইড কেইখন এড কৰিব দিছে আমাক 4খন স্লাইড এড কৰিব দিছে এতিয়া স্লাইড এড কৰিব লাগিলে কেনেকৈ কৰিব একেবাৰে আপোনালোকে জাস্ট বস্তুবিলাক ইমান টান বুলি নাভাবিব যে ওপৰত লিখা থকা বস্তুখিনি এবাৰ পঢ়ি যাব কাৰ্সৰডালৰ ওপৰত ধ্যান ৰাখিব ফোকাস কৰিব এতিয়া চাওক কাৰ্সৰডাল মই ক'ত নিছো ওপৰত লিখা আছে ইয়াতে এটো অপচন দিয়া আছে নিউ স্লাইড এতিয়া নিউ স্লাইডত যদি আপুনি ক্লিক কৰে চাওক ইয়াতে দেখা পাইছে লেফটত এখন স্লাইড আছিল এতিয়া কেইখন হৈ গ'ল দুখন হৈ গ'ল আকৌ যদি ক্লিক কৰে তিনিখন হৈ গ'ল আমাক কেইখন লাগে 4খন এখন দুখন তিনিখন আছে আৰু একবাৰ ক্লিক কৰিম এই নিউজ পেপাৰৰ দৰে সিম্বল আছে এটো ক্লিক কৰি দিলে 4খন স্লাইড হৈ গ'ল এতিয়া মই কি কৰিছো কেনেকৈ নকৰি আপোনাৰ আৰু হাতত আৰু উপায় আছে যদি কিবোৰ্ডত কৰে কেনেকৈ এড কৰিব তেতিয়া চাব মই একবাৰ এখনত ৰাইট ক্লিক কৰিছো মাউসৰ ৰাইট ক্লিক মানে ৰাইট সাইডৰ বাটনটো টিপিছো ইয়াতে কাট কৰি দিছো তাৰ পিছত আকৌ মাউসত ৰাইট ক্লিক কৰি কাট কৰিছো মাউসত ৰাইট ক্লিক কৰি কাট কৰিছো মানে স্লাইড কিখন মই ডিলিট কৰি দিলো ডিলিট বাটনটো কিবোৰ্ডৰ ডিলিট বাটন টিপিলেও হ'ব ভিডিওটো 15 মিনিট মান সময় লাগিব পাৰে আপোনালোকে কাইন্ডলি ধৈৰ্য ধৰি চাব যেহেতু মই ধৰি লৈছো আপোনালোক সকলো বিগিনাৰ সেই হিচাপতে মই কথাখিনি কম এতিয়া নতুনকৈ স্লাইড যদি আপুনি ইয়াতে যাই মানে কাৰ্সৰেৰে এড নকৰে তেনেহলে আৰু এটা শৰ্টকাট আছে কিবোৰ্ডত কন্ট্ৰোল সুইচটো টিপিব CTRL কন্ট্ৰোল টু টিপি ধৰি M সুইচটো টিপি দিব কন্ট্ৰোল M চাওক কন্ট্ৰোল M 4খন স্লাইড এড হল এতিয়া কি কৰিব আমি আকৌ 4খন স্লাইড এড কৰি ললো এতিয়া কি কৰিব দিছে এইখিনি কৰো আমি আকৌ মিনিমাইজ কৰো মই কুৱেশ্যনটো চাব এতিয়া নম্বৰ 1 এই 2 নম্বৰত
চাৰিখন স্লাইডত চাৰিটা কাম কৰিব দিছে স্লাইড 1ত কি কি দিছে চাওক স্লাইড 1ত your name ব্ৰেকেটত লিখি দিছে bold roll number bold date of computer test and computer test center italic all details should be center aligned তাৰ মানে এক নম্বৰ স্লাইডখনত আপোনাৰ নামটো লিখিব দিছে bold কৰি দিব দিছে roll number লিখিব দিছে bold কৰি দিব দিছে date of computer test bold কৰি দিব দিছে আৰু কম্পিউটাৰ টেষ্টৰ চেণ্টাৰৰ নামটো এইটো কি কৰিব দিছে আপোনাক সৰি bold কৰিব দিয়া নাই এটা ব্ৰেকেটত লিখি দিছে ইটালিক্স কৰিব দিছে মানে বেটাকে লিখি দিব দিছে all the details should be center aligned চাই লও আমি আকৌ এফালে অলপ সময় লাগিব মই স্লো গৈছো স্লাইড নম্বৰ 1ত চাব ইয়াতে কি কৰিব স্লাইড নম্বৰ 1ত এইখিনি যে এৰিয়া আছে তাতে যিকোনো এটা ঠাইত ক্লিক কৰক কি কি লিখিব দিছে আকৌ চাই লও মই কোৱেশ্চনটো লৈ যাও ইয়াতে আপোনাৰ দিয়া আছে বাৰু মই এতিয়া স্প্লিট কৰি থৈছো স্লাইড 1ত your name ফাৰ্ষ্টতে আপোনাৰ নামটো লিখক ওকে মই সাপোজ মোৰ নামটো আমাৰ চেনেলৰ নামেৰে দিলো methods for gs and methods for gs ওকে তাৰ পিছত এটো কি কৰিব দিছে bold কৰিব দিছে এটা bold কেনেকৈ কৰিম bold কৰিব লাগিলে মানে boldৰ এটা অপচন এতিয়া আপুনি bold যদি কৰিব লাগে গোটেইখিনি সিলেক্ট কৰি লওক মাউসৰ লেফট ক্লিক লেফট আৰু ৰাইট ভালকে চাই লব দে মাউসৰ লেফট ক্লিক কৰিব টিপি ধৰক আৰু ড্ৰেগ কৰক টানি দিয়ক সিলেক্ট কৰক তাৰ মানে বস্তুখিনি সিলেক্ট কৰাৰ পিছত ইয়াতে ডাইৰেক্ট অপচন ওলাই গৈছে এখন উইন্ডো সিলেক্ট কৰিলে এখন এই উইন্ডোখন সৰু উইন্ডোখন ওলাব ইয়াতে বি বাটনটো দিয়া আছে চাওক বি টুত লাহেকে কাৰ্সৰডাল আনি চাওক বি ফৰ কি দিয়া আছে bold তো বিট ক্লিক কৰি দিয়কচোন bold হৈ গল ঠিক আছে এৰি দিয়ক আপোনাৰ নামটো হৈ গল তাৰ পিছত নেক্সট আকৌ আমি যাও কি কৰিব দিছে সৰি আমাৰ নামটো লিখা হল নেক্সট লিখিব দিছে roll number লিখিব দিছে নামৰ তলত ওকে আকৌ আনিলো এন্টাৰ টিপক তলত আহি গল সেই কাৰ্সৰডাল এইডাল মই যোনফালৰ পৰা লিখা যাব সেই কাৰ্সৰডাল হৈছে এন্টাৰ টিপিলে তলত আহিল এতিয়া লিখক আপোনাৰ roll number সাপোজ ইয়াতে লিখক r আৰু লাগিলে roll number এটা চিন এটা দি দিয়ক কিবা এটা হাইফেন এটা দিয়ক ড্যাশ দিয়ক জি দিয়ে দিয়ক roll number সাপোজ আপোনাৰ 1409 সে হৈ দিছো ধৰি লৈছো আৰু এটো কি কৰিব দিছে bold কৰিব দিছে এতিয়া এইখিনি bold কৰিবৰ কাৰণে গোটেইখিনি সিলেক্ট কৰক সিলেক্ট কৰি এতিয়া কিন্তু ইয়াতে যদি ক্লিক কৰি দিয়া boldটো নোহোৱা হৈ যাব অলৰেডি bold হৈ আছিল আকৌ ক্লিক কৰক নহলে ঠিক আছে bold আহি গল এইবাৰ চাও আমি নেক্সট কি কৰিব দিছে date of computer proficiency date of computer test কোন তাৰিখে কম্পিউটাৰ টেষ্ট হৈছে সেই ডেটটো লিখিব দিছে আৰু কম্পিউটাৰ টেষ্ট সেন্টাৰ দুইটাৰে কম্পিউটাৰ টেষ্ট সেন্টাৰটোৰ নাম লিখিব দিছে আৰু ডেটটো লিখিব দিছে কম্পিউটাৰ টেষ্টৰ দুইটা কি কৰিব দিছে কিন্তু এবাৰ ইটালিক্স কৰিব দিছে আকৌ আমি যাও হেইফালে এন্টাৰ টিপক তলত আহি গল কম্পিউটাৰ টেষ্টৰ কি লিখিব দিছে আপোনাক সৰি কম্পিউটাৰ টেষ্টৰ ডেট কম্পিউটাৰ টেষ্টৰ ডেট বুলি দিও DAT ডেট তাৰ পিছত ডেট কিমান ধৰি লৈছো আজিৰ ডেটটো দি দিও সাপোজ আজি আপোনাৰ 1st March 103 ডেটৰ কাৰণে এই সিম্বলটো ইউজ কৰিব /2025 হৈ গল তাৰ পিছত এটো কি কৰিব দিছে চাওক ডেটটো কম্পিউটাৰ টেষ্টৰ ডেট এটো আপোনাৰ ইটালিক্স কৰিব দিছে দেখা পাইছে নে ইটালিক্স তো ইটালিক্স কৰিব লাগিলে আকৌ সিলেক্ট কৰক সিলেক্ট এতিয়া মাউসেৰেও সিলেক্ট কৰিব পাৰে এনেকৈ ক্লিক কৰি কিন্তু আৰু এটা উপায় আছে কিবোৰ্ডত কি কৰিব কন্ট্ৰোল টিপক তাৰ পিছত শিফট টিপক কন্ট্ৰোল শিফট প্ৰেছ কৰক আৰু যেটো আপোনাৰ কাৰ্সৰ কেইটা আছে মানে এৰো কেইটা আছে যে লেফট ৰাইট আপ ডাউন এৰো আছে লেফট এৰো ক্লিক কৰক ক্লিক কৰি যাই থাকক সিলেক্ট হৈ গল এটা সিলেক্ট হোৱাৰ পিছত আপুনি কি কৰিব লাগিব আমি এইটো কিন্তু আমি ইটালিক্স কৰিব দিছে ইটালিক্স কৰিবৰ কাৰণে ওপৰত যাওক সিলেক্ট হৈ থাকাৰ পিছত ওপৰত চাওক ইফালে কাৰ্সৰডালত বি আছে বি ফৰ bold I ফৰ ইটালিক্স তো আই ক্লিক কৰি দিয়ক bold কৰিব দিয়া নাই কিন্তু গতিকে bold কৰিব যেহেতু দিয়া নাই
ইয়াতে চাওকচোন বল্ডটো প্ৰেছ হৈয়ে আছে অলৰেডি, এইকাৰণে বল্ড হৈ আছে। মই চাব ইয়াতে ক্লিক কৰি দিম, বল্ডটো নোহোৱা হৈ গ'ল, হয়নে? আকৌ যদি ক্লিক কৰোঁ বল্ড হৈ যাব, কিন্তু আমাক বল্ড কৰিব দিয়া নাই। কি কৰিব দিছে? ইটালিক্সহে কৰিব দিছে। চ' বল্ডটো কাটি দিয়ক, নোহোৱা কৰি দিয়ক। এইবাৰ ইটালিক্সত ক্লিক কৰক, ইটালিক্স মানে বেকা হৈ গ'ল, আহিল ইটালিক্স। নেক্সট আৰু এটা এবাৰ আকৌ ক্লিক কৰক, এণ্টাৰ টিপক। এইবাৰ কি লিখিব দিছে? এতিয়া আপোনালোকৰ যদি এনেকুৱা লাগি আছে যে এই দুটা ঘৰ দেখা পাই আছোঁ শ্লাইডখনত, মোক অলপ খেলি মেলি কৰি আছে, এটা কাম কৰক, কাৰ্চৰডাল আনক, তলৰ ঘৰটোত ক্লিক কৰক। চাওক ওপৰত যদি ক্লিক কৰে ওপৰৰ ঘৰটো দেখা পাব, তলত ক্লিক কৰিলে তলৰ ঘৰটো দেখা পাব। তলত ক্লিক কৰি এই কৰ্নাৰত নি, তলত ক্লিক কৰি যিকোনো এটা কৰ্নাৰত নি মাউচৰ লেফ্ট ক্লিক কৰক, লেফ্ট ক্লিক দেখা পাব লগে লগে কাট অপশ্যন আহি গৈছে। কাট কৰি দিয়ক, নোহোৱা হৈ গ'ল। এতিয়া ওপৰত চাওক, আকৌ ওপৰত ক্লিক কৰক। ওপৰত ঘৰটো আছে, কিন্তু এইটো ওপৰৰ ঘৰটো অলপ ডাঙৰ কৰি দিয়ক। তলৰ এই নটটোত ধৰক, নট বুলিয়ে ক'লোঁ মই, বা নব যি কয় আৰু, অলপমান ড্ৰেগ কৰি দিয়ক, ডাঙৰ হৈ গ'ল। আকৌ ভিতৰত ক্লিক কৰক, হৈ গ'ল। এণ্টাৰ টিপক। কম্পিউটাৰ টেষ্টৰ ভেন্যুটো ক'ত আছে? ছাপ'জ মই ধৰি লৈছোঁ গুৱাহাটীত আছে। টেষ্ট চেণ্টাৰ ভেন্যু মানে চেণ্টাৰৰ ঠাইখিনি ক'ত আছে? স্লেছ ছাপ'জ গুৱাহাটী, আছে গুৱাহাটী। এইখিনিও আমাক কি কৰিব দিছে? এইখিনিও কিন্তু আমাক এইখিনি ইটালিক্স কৰিব দিছে। চ' ক্লিক কৰক দুয়োটা, আকৌ কণ্ট্ৰল চিফ্ট এৰো, লেফ্ট এৰো ৰাইট এৰো যি ক্লিক কৰে, বা মাউচেৰো ক্লিক কৰিব পাৰে। ইটালিক্স কৰিব দিছে, ইটালিক্স হৈ আছে, কিন্তু চাওক ইটালিক্সটো ক্লিক হৈ আছে অলৰেডি। চ' আমি কি কৰিম? ইয়াতে যদি ক্লিক কৰি দিওঁ নোহোৱা হৈ যাব, আকৌ ক্লিক কৰক, আহি যাব। হৈ গ'ল, ফাৰ্ষ্ট শ্লাইড আমাৰ ৰেডি। তো এই ঘৰটো যদি দেখা পাই আছে, ঘৰটোৱে যদি আপোনাক মানে অসুবিধা কৰি আছে বা চাই ভাল লগা নাই, তেনেহ'লে কাৰ্চৰডাল ঘৰটোৰ বাহিৰত নি ডাবল ক্লিক কৰি দিয়ক, নোহোৱা হৈ গ'ল। ফাৰ্ষ্ট শ্লাইড ৰেডি হৈ গ'ল। এবাৰ চাওঁ, আমি আকৌ কুৱেশ্যনটো লৈ যাওঁ। ফাৰ্ষ্ট শ্লাইডৰ কামখিনি শেষ। শ্লাইড 1, ইউৰ নেম বল্ড, ৰোল নাম্বাৰ বল্ড, ডেট অফ কম্পিউটাৰ টেষ্ট এণ্ড কম্পিউটাৰ টেষ্ট চেণ্টাৰ ইটালিক্স কৰিলোঁ আমি। অল ডিটেইলছ শুড বি চেণ্টাৰ এলাইনড। অল ডিটেইলছ, যিমানখিনি ডিটেইলছ লিখিছোঁ গোটেইখিনি কি হ'ব লাগিব? চেণ্টাৰ এলাইন হ'ব লাগিব। চেণ্টাৰ এলাইন কৰিব লাগিলে গোটেইখিনি ডিটেইলছ ক্লিক কৰক। গোটেইখিনি ডিটেইলছ যদি মই ক্লিক কৰিব লাগে, তেতিয়াহ'লে কি কৰিম? ইয়াতে ধৰিম আৰু কণ্ট্ৰল টিপিম কীবৰ্ডত। চাওক দুটা উপায় আছে, মাউচৰ ৰাইট ক্লিক লেফ্ট ক্লিক কৰক, ক্লিক কৰি ধৰি মাউচটো তলফালে টানি দিয়ক, এনেকৈ চিলেক্ট কৰক গোটেইখিনি, এইটো এটা উপায় আছে। আৰু বোলে সেনেকৈ নকৰে, এতিয়া আকৌ ধৰক ইয়াতে মানে আৰম্ভণিত আনক কাৰ্চৰটো আনি ইয়াতে কি কৰক? কণ্ট্ৰল টিপক, এ টিপক। কণ্ট্ৰল এ মানে অল চিলেক্ট হৈ যাব। কণ্ট্ৰল এ, অল চিলেক্ট হ'ল। তাৰপিছত গোটেইখিনি চেণ্টাৰ এলাইন আনিব লাগে, মাজত আনিব লাগে। তাৰমানে চেণ্টাৰ এলাইন কৰা মানে মাজত টানা। মাজত কেনেকৈ আনিম? ওপৰ ফালে যাওক, এই পেৰাগ্ৰাফ অপশ্যনটো দেখা পাইছেনে? পেৰাগ্ৰাফ ৰিবন বুলি কয় এইখিনি। পেৰাগ্ৰাফৰ যোনখিনি অপশ্যন দেখা পাইছে তাতে চাওক, ইয়াতে এইটোত চাওক, এনেই জাষ্ট কাৰ্চৰটো আনি দেখা পাব আপোনালোকে এলাইন লেফ্ট এলাইন হ'ব। যদি মই ক্লিক কৰি দিওঁ, চাবচোন কি হ'ব? লেফ্টৰ ফালে আহি গ'ল। তাৰপিছত এইটো চাব, 3 নম্বৰ অপশ্যনটো দেখাইছোঁ, তাতে এনেই আনক কাৰ্চৰডাল ক্লিক কৰিব নালাগে, এলাইন ৰাইট বুলি আহিছে, দেখিছেনে? এলাইন ৰাইট। তো ক্লিক কৰি দিওঁ যদি, দেখা পালে ৰাইটৰ ফালে গুচি গ'ল। যদি একদম একেবাৰে আমাক পূৰা সমানকৈ লাগে চব বস্তু, তেনেহ'লে এইটো অপশ্যন 4 নম্বৰ অপশ্যনত সমানকৈ দেখা পাইছে, সেইটোত টিপক, জাষ্টিফাই বুলি ক'ব, জাষ্টিফাই হৈ গ'ল। তাৰপিছত যদি আমাক কি কৰিব দিছে? চেণ্টাৰত আনিব দিছে, এইবিলাক কৰিব দিয়া নাই, আমাক চেণ্টাৰত আনিব দিছে। সেইকাৰণে আমি কি কৰিম? ছেকেণ্ড অপশ্যনটোত যাওঁ। ছেকেণ্ড অপশ্যনটোত দেখিছে, তাতে ক্লিক কৰক, চেণ্টাৰ এলাইন হৈ গ'ল। আমাৰ ফাৰ্ষ্ট শ্লাইডৰ কাম শেষ। গতিকে আমি এবাৰ কি কৰিম? ছেকেণ্ড শ্লাইডত যাম। ছেকেণ্ড শ্লাইডত যাবৰ কাৰণে লেফ্ট চাইডে কাৰ্চৰডাল আনক, মাউচৰ কাৰ্চৰডাল নি 2 নম্বৰ শ্লাইডত ক্লিক কৰক, আহি গ'ল 2 নম্বৰ শ্লাইড। আমি 2 নম্বৰ শ্লাইডখনৰ কি কৰিব দিছে সেইটো বস্তু চাওঁ। কুৱেশ্যন পেপাৰখন চাই লওঁ। 2 নম্বৰ শ্লাইডখনত চাওক, শ্লাইড 2, লিষ্ট অফ টেণ্টেটিভ ডকুমেণ্টছ ইউ হেভ কেৰিড ফৰ দ্য পাৰ্পাছ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন বুলেটেড ফৰ্মেট। এতিয়া তাৰমানে 2 নম্বৰ শ্লাইডত আমাক কি কৰিব দিছে? এইখন 2 নম্বৰ শ্লাইড। চ' 2 নম্বৰ শ্লাইডত দুটা বক্স দেখা পাইছে। আগতে এটা কাম কৰক, ওপৰৰ বক্সটোত লিখা আছে ক্লিক টু এড টাইটল, বা ইয়াক টাইটল বক্স বুলি কয়।
তলৰটো লিখা আছে ক্লিক টু এড টেক্সট, ইয়াক ক'ব টেক্সট বক্স। তো আমি টাইটল বক্সটো আমি ইয়াৰ পৰা নোহোৱা কৰি দিওঁ, নোহোৱা কৰিব লাগিলে কাট কৰি দিয়ক। তাৰপিছত তলৰ বক্সটো অকণমান ডাঙৰ কৰি দিয়ক। ইয়াতে কি কৰিম আমি বুলেট ইউজ কৰি আমি লগত নিয়া ডকুমেণ্টখিনিৰ লিষ্ট এখন বনাব দিছে ইয়াতে। চ' আমি বুলেট ইউজ কৰিবৰ কাৰণে ক'ত যাম, পেৰাগ্ৰাফ ৰিবনটোত যাওক, এই যিখিনি বস্তু আছে সেইখিনি পেৰাগ্ৰাফৰ আণ্ডাৰত আছে। তো ওপৰত যাওক, ইফালে একদম কৰ্নাৰৰ ফাৰ্ষ্ট যোনটো ইয়াতে দেখা পাইছে বুলেট বুলি আছে, ইয়াতে ছাইডত ক্লিক কৰক। এইবিলাক বিভিন্ন টাইপৰ বুলেট আছে, বেলেগ বেলেগ ডিজাইনৰ বুলেট, ৰাউণ্ড বুলেট, হল' বুলেট, তাৰপিছত স্কুৱেৰ বুলেট, যিকোনো লওক। ছাপ'জ আমি স্কুৱেৰ বুলেটটো ল'লোঁ। ইয়াতে এতিয়া লিখি যাওক, ধৰক আপুনি সিদিনাখনে পৰীক্ষাত মাৰ্কশ্বিটখন নিছে লগত, আৰু আধাৰ কাৰ্ডখন নিছে, তাৰপিছত ফটো নিছে, এই তিনিটা নিয়া বুলি ধৰি ল'লোঁ। গতিকে ইয়াৰ লিষ্ট বনাম। আমি লিখিম ফাৰ্ষ্টতে আধাৰ কাৰ্ড, এণ্টাৰ টিপক, বুলেট কণ্টিনিউ হৈ যাব। এণ্টাৰ মাৰাৰ লগে লগে আকৌ আহি গ'ল। তাৰপিছত লিখিম আমি ফটোগ্ৰাফ বা ফটো বুলি দিয়ক। নেক্সট আৰু কি নিছোঁ আমি, এডমিটখন আছে, ADMI হৈ গ'ল। এইখিনি লিখিলেই হ'ল, আমাক বেলেগ একো কৰিব দিয়া নাই, চেণ্টাৰো কৰিব দিয়া নাই, বেলেগ ক'তো এলাইনো কৰিব দিয়া নাই, এইখিনিয়ে কৈ থৈ দিছে। তো আমি এই বক্সটোৰ বাহিৰত ডাবল ক্লিক কৰি দিম, গুচি গ'ল। আমাৰ শ্লাইডটো কমপ্লিট, 3 নম্বৰ শ্লাইড। এতিয়া থাৰ্ড শ্লাইডত কি কৰিব দিছে সেইটো চাওক। আকৌ যাওক, কুৱেশ্যন পেপাৰখন চাওক। থাৰ্ড শ্লাইডত শ্লাইড 3, educational details by educational details, only percentage of marks from HSLC onwards using numbering for its qualification. তাৰমানে কি কৈছে, আমাৰ HSLCৰ পৰা ওপৰৰ ফালে যিমান এডুকেশ্যনেল ডিটেইলছ আছে সেই গোটেইবিলাক এড কৰিব দিছে, পাৰ্চেণ্টেজ লিখিব দিছে চবৰে। যেনেকৈ HSLCত কিমান পাৰ্চেণ্ট পাইছে, তাৰপিছত হায়াৰ ছেকেণ্ডেৰীত কিমান পাৰ্চেণ্ট পাইছে, ডিগ্ৰীত কিমান পাৰ্চেণ্ট পাইছে, সেনেকুৱাকৈ এই ডিটেইলছবিলাক এড কৰি এখন আকৌ আমাক লিষ্ট বনাব দিছে। কিন্তু প্ৰত্যেকটো ডাটাতে বা কোৱালিফিকেশ্যনতে আমাক নাম্বাৰিং ইউজ কৰিব দিছে। আগৰ শ্লাইডখনত বুলেট ইউজ কৰিব দিছিল, এইবাৰ নাম্বাৰিং লাগিব। চ' আমি শ্লাইড 3ত যাওঁ, এইটো মই মেক্সিমাইজ কৰি দিছোঁ। শ্লাইড 3ত আকৌ কি কৰিম আমি, যিহেতু শ্লাইডখনৰ একো নাম মেনশ্যন কৰা নাই, গতিকে আমি ক্লিক টু এড টাইটল বা এই টাইটল বক্সটো যে আছে, টাইটল বক্সটো আমি নোহোৱা কৰি দিম। ক্লিক কৰক, তাতে কৰ্নাৰত যাওক, ৰাইট ক্লিক কৰক, কাট। আকৌ তলত ক্লিক কৰক, অলপমান ড্ৰেগ কৰি দিয়ক। ইয়াতে কি কৰিম, এইবাৰ আমি নাম্বাৰিং ইউজ কৰিম। এতিয়া বুলেটত আমাৰ বুলেট চিলেক্ট হৈ আছে, চাওক দেখা পাইছে। এইবাৰ বুলেট দিয়া নাই, এইবাৰ নাম্বাৰিং কৰিব দিছে। এইটো হ'ল আপোনাৰ বুলেটৰ বক্স, এই কাষৰ বক্সটো হ'ল আপোনাৰ এইটো নাম্বাৰিং। তো নাম্বাৰিঙত ছাইডত ক্লিক কৰিলে বেলেগ বেলেগ ডিজাইনৰ নাম্বাৰিং দেখা পাব। এইটো চাওক, এইবিলাক বেলেগ বেলেগ ডিজাইনৰ নাম্বাৰিং। মই ছাপ'জ এইটো ল'লোঁ, ছেকেণ্ড নাম্বাৰিংটো ইউজ কৰিলোঁ। তো নাম্বাৰিং আহি গ'ল, নম্বৰ 1। তো মই কি কৰিম, HSLCৰ পৰা ডাটাবিলাক ভৰাম। চ' ষ্টাৰ্ট কৰোঁ, HSLC কিমান, ছাপ'জ 80%। এণ্টাৰ ক্লিক কৰক, আকৌ নাম্বাৰিং কণ্টিনিউ হৈ যাব। এণ্টাৰ ক্লিক কৰিলে হ'ল, আহি গ'ল 2 নম্বৰ। তাৰপিছত HSLC বা HS বুলি যি কয়, HSত কিমান পাইছে, ছাপ'জ 83%। পাৰ্চেণ্টেজ চিনটো দিবৰ কাৰণে এই চিফ্টটো টিপি, চিফ্টটো ক্লিক কৰি ধৰি আপুনি 5 নম্বৰ চুইচটো টিপিলে হ'ল। এণ্টাৰ ক্লিক কৰক, এইবাৰ আহিল ডিগ্ৰী, DEGREE, ডিগ্ৰী বুলি লিখক। নেক্সট, ছাপ'জ 77%। এইবাৰ মাষ্টাৰ ডিগ্ৰী বা MSc যি লিখে, MSc বা MA, MScত ছাপ'জ 81%। হৈ গ'ল এইখিনি আমাৰ এডুকেশ্যনেল ডিটেইলছ, আৰু বেলেগটো একো কৰিব দিয়া নাই। নাম্বাৰিং কৰি এডুকেশ্যনেল ডিটেইলছখিনি লিখিব দিছে। HSLCৰ পৰা ওপৰফালে যিমান আছে পাৰ্চেণ্টেজ ইউজ কৰিব দিছে, পাৰ্চেণ্টেজ ইউজ ক্লিক কৰিলোঁ, পাৰ্চেণ্টেজ চিনটো দিলোঁ। তো এতিয়া ইয়াৰ এই বক্সটোৰ বাহিৰত আনি কাৰ্চৰডাল ডাবল ক্লিক কৰি দিয়ক, আপোনাৰ থাৰ্ড শ্লাইড ৰেডি হৈ গ'ল। 4খন শ্লাইড লিখিব দিছিল, গতিকে 4th শ্লাইডৰ কাৰণে আমি কি কৰিম, আইডাৰ ইয়াতে কাৰ্চৰডাল নি, এৰ'ডাল নি আমি মাউচটো নি নিউ শ্লাইডত ক্লিক কৰিলেও হ'ব, বা নিউ শ্লাইডত ক্লিক নকৰি যদি চাওক লিখা আছে নিউ শ্লাইড কৰিবৰ কাৰণে Ctrl+
M তো আমি কি কৰিম কন্ট্ৰোল প্লাস M নতুন স্লাইড আহি গল 4 নম্বৰ স্লাইডত কি কৰিব দিছে চাও কোৱেশ্চন পেপাৰত slide 4 details of computer training you have undergone and your knowledge of works in MS Office তাৰ মানে 4 নম্বৰ স্লাইডখনত জাস্ট অকনমান ডিটেইলছ লিখিব দিছে যে আপোনাৰ কম্পিউটাৰ ট্ৰেইনিং কৰ পৰা কৰিছে আৰু MS অফিচৰ কি কি বস্তুৰ ওপৰত কোনটো সফটওয়্যাৰৰ ওপৰত আপোনাৰ নলেজ আছে এইখিনি বস্তু মেনশন কৰি দিব দিছে তো আমি কি কৰিম ফোর্থ স্লাইডটো লিখিম আমি টাইটল একো মেনশন কৰা নাই গতিকে আমি টাইটল বক্সত ক্লিক কৰি আমি কৰ্নাৰটোত ৰাইট ক্লিক কৰিম কাট কৰি দিম নোহোৱা হৈ গল তলত ক্লিক কৰি অলপমান তলৰ বক্সটো ডাঙৰ কৰি দিলো এবাৰ বুলেটো ইউজ কৰিব দিয়া নাই নাম্বাৰিংও ইউজ কৰিব দিয়া নাই সো আমি ইয়াতে চাওক কিন্তু এই যে ডাৰ্ক হৈ আছে অলপমান ইয়াতে তাৰ মানে বুলেট সিলেক্ট হৈ আছে এইটো দেখা পাইছে বুলেট তো আমি এই বুলেটটো ক্লিক কৰি দিম এতিয়া ডাৰ্কটো নোহোৱা হৈ গল ইয়াতে ক্লিক কৰি দিয়ক একো সিলেক্ট হৈ থকা নাই পিছে গতিকে আমি জাস্ট লিখি যাম এতিয়া কি লিখিম ধৰি লৈছো আপোনাৰ নিজৰ ইচ্ছা আৰু যেনেকৈ নিজৰ ষ্টাইলত লিখি লল যে কম্পিউটাৰ ট্ৰেইনিং সাপোজ আপুনি থাৰ্ড আই কোচিংৰ পৰা কৰিছে মোৰ এনে মনত পৰিছে লিখো সো লিখি যাও আই have completed my computer training from third eye coaching center enter দিলো বেছি মই জাস্ট লিখি দেখাই দিছো আৰু এইখিনি আপোনাৰ যি ইচ্ছা তাকে লিখিব I have the knowledge on MS Office in the following softwares মানে তলত মেনশন কৰা সফটওয়্যাৰ কেইটাত মোৰ নলেজ আছে সো সাপোজ মই নাম্বাৰিং ইউজ কৰো তিনিটা সফটওয়্যাৰত মোৰ নলেজ থাকা বুলি কম ধৰি লৈছো তো নাম্বাৰিং ইউজ কৰিবৰ কাৰণে প্যাৰাগ্ৰাফত চাওক এইটো অপচন নাম্বাৰিংত ক্লিক কৰক বেলেগ এটা ডিজাইন দিও এইটো দিলো কি দিছে সাপোজ আমাৰ এইটো ধৰক ইয়াতে নাম্বাৰিং ইউজ কৰিব ইচ্ছা নাই আপোনাৰ ট্যাবত অকনমান প্যাৰাগ্ৰাফ চেঞ্জ কৰিব ইচ্ছা গৈছে প্যাৰাগ্ৰাফ চেঞ্জ কৰিবৰ কাৰণে ট্যাব বাটনটো টিপক দেখা পালে আৰু অলপ লাগে প্যাৰাগ্ৰাফ আৰু এটা টিপক ট্যাব বাটন হৈ গল এতিয়া নাম্বাৰিং ইউজ কৰো তো নাম্বাৰিং ইউজ কৰিব লাগিলে নাম্বাৰিংত ক্লিক কৰক সৰি দে আমাৰ এইটো সিলেক্ট হৈছে হ'ব বাৰু কথা নাই ইয়াৰ পৰা কন্টিনিউ কৰিছো সো MS Word MS Excel MS PowerPoint ঠিক আছে এইখিনি মেনশন কৰিলে হ'ল তো আমাৰ ফোর্থ স্লাইডও ক্লিয়াৰ আমাৰ এতিয়া চাব লাগে আমাৰ এইটো আমাৰ এই গোটেই কিখন স্লাইড লগ লাগি আমাৰ এটা প্ৰেজেন্টেশন হ'ব PowerPoint প্ৰেজেন্টেশন ক্ৰিয়েট হ'ল PowerPoint প্ৰেজেন্টেশনটো আমি কেনেকৈ চাব পাৰিম এতিয়া ফাইনাল প্ৰেজেন্টেশনটো কেনেকুৱা দেখা হ'ব এইটো চাবৰ কাৰণে আপুনি কি কৰক কাৰ্সৰডাল চাওক এই ওৱানত আছে নহয় ইয়াৰ পৰা ষ্টাৰ্ট কৰো কাৰ্সৰডাল নি তলত কেইটামান আমি অপশন দেখা পাম ইয়াতে চাব নৰ্মেল স্লাইড শৰ্টাৰ ৰিডিং ভিউ এইটো স্লাইড শো মাইক্ৰোসফট PowerPoint স্লাইড শো বুলি কয় তো তাতে যদি ক্লিক কৰি দিয়ে ডাইৰেক্ট ক্লিক কৰি দিয়ক দেখা পাব চাওক এইটো স্লাইড শো হৈ গল ইয়াতে যিকোনো কিবোৰ্ডৰ যিকোনো এটা সুইচ টিপক সাপোজ মই ডাউন এৰোটো টিপিলো তলৰ এৰো যেটো কয় হেতু এৰোটো টিপিলো বা ৰাইট এৰো যি ইচ্ছা তাকে টিপক এটো টিপিলে সেকেন্ড স্লাইডখন দেখা পালে এইখন সেকেন্ড স্লাইড ছিল আগৰটো টিপক ফাৰ্স্ট স্লাইড সেকেন্ড স্লাইড থাৰ্ড স্লাইড ফোর্থ স্লাইড হৈ গল এটো আপোনাৰ MS PowerPointত এটা বেসিক
শ্লাইড শ্ব' কৰা কেনেকৈ ইউজ কৰে বা কেনেকৈ শ্লাইড শ্ব' বনাব পাৰি মই এটা আপোনাক ডেমো দিলোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছিল এইটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আছাম ছেক্ৰেটেৰিয়েটৰ 2018 পেপাৰ আৰু যদি কুৱেশ্যন লাগে আপোনালোকক এনেকুৱা ধৰণৰ কাইণ্ডলি ভিডিঅ'টো লাইক কৰি দিব আৰু যদি ভাল পাইছে বা বুজি পাইছে বুজোৱাখিনি লাইক কৰি দিব আৰু কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব অকণমান দীঘলীয়া হৈছে ভিডিঅ'টো তথাপিতো আপোনালোকে ধৈৰ্য ধৰি চোৱাৰ বাবে ধন্যবাদ